হয় যোৱাকালিৰ পৰা আমাৰ জুবিন দাৰ চিতাভস্ম অনা হৈছিলে পৰহি ৰাতি অনা হৈছিলে যোৱাকালিৰ পৰা শুৱালকুছি ৰাইজৰ আৰু দাঁতিকাষৰীয়া ৰাইজৰ কাৰণে দুদিনৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা জুবিন গাৰ্গ ফেন্স ক্লাবক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে এইখন সুবিধা কৰি দিলে জুবিন গাৰ্গ ফেন্স ক্লাব আৰু শুৱালকুছি ৰাইজৰ সহযোগত আজি জুবিন দাৰ চিতাভস্মৰ বিসৰ্জন কৰা হয় পুৰা ৰীতিৰ মাজেৰে আমাৰ যি আমাৰ বৈদিক নিয়ম আছে নিয়মৰ মাজেৰে আজি বিসৰ্জন কৰা হয় আৰু এই বিসৰ্জন আমাৰ জুবিন ফ্ৰেণ্ডছ ক্লাবৰ বিষয়ববীয়াসকলে কৰে আৰু আজি এনেকুৱা এটা পৰিৱেশ বতৰ ইমান বেয়া আছিলে এই বেয়া বতৰটো ৰাইজে যি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে হাজাৰ হাজাৰ আজি ৰাইজ সমাগত হ'ল জুবিন দাৰ যি মৰম সেই মৰমৰ বাবেই তেওঁ যি মানে মৰম মানে কি ক'ম আপোনাক ক'ব নোৱাৰি কাৰণ আজি ৰাইজে যেনেকৈ কান্দিছে আমি যেতিয়া আমি শোভাযাত্ৰাটো আমি আৰম্ভ কৰোঁ শুৱালকুছিত কৰোঁ সকলো ৰাইজে কান্দিছে আজি ইয়াতো আপোনাৰ গোটেই ৰাইজে যেনেকৈ দুখ কৰিছে এইটো সঁচাই মানে বহুতেই দুখ লাগিছে আজি জুবিন দাক বিসৰ্জন দিওঁতে আমাৰ সকলোৰে বহুত বেয়া লাগিছে কিন্তু ৰাইজৰ যি মৰম সেই মৰম জুবিন দাৰ প্ৰতি যিমান আছে আজি মানে শুৱালকুছি ৰাইজে সেয়াও মানে প্ৰদৰ্শন কৰি দিলে আৰু জুবিন দাক মানে চবৰে ইমান হেঁপাহ আছিলে চিতাভস্মটো হাতে এনেকুৱা ৰাইজ ওলাই আহিছে আৰু সেইবাবে মই এই সুবিধাখন কৰি দিয়াৰ কাৰণে মই সদায় জুবিন গাৰ্গ ফেন্স ক্লাবক ধন্যবাদ জনাম যে তেওঁলোকে এইখিনি ব্যৱস্থা কৰিলে শুৱালকুছি মানে হস্পিটেল চৌকত তেওঁ যি চিতাভস্ম আনি কিনে ৰাইজক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিলে তেওঁলোকে আৰু ৰাইজে যেনেকৈ শ্ৰদ্ধাঞ্জলি মানে দিবৰ কাৰণে গ'ল এই সুবিধাখনৰ কাৰণে শুৱালকুছিৰ সমূহ ৰাইজে জুবিন গাৰ্গ ফেন্স ক্লাবক ধন্যবাদ জনাইছে আৰু ময়ো মানে বিশেষকৈ ধন্যবাদ জনাম যে তেওঁলোকে এই কামখিনিত মোকো মাতিলে কাৰণ কিয় মই এনেও জুবিন দাৰ অনুৰাগী আহিলেই হয় কিন্তু তেওঁলোকেও মানে ক'লে যে তেওঁলোকৰ লগত প্ৰচেশ্যনতো ঘূৰিলোঁ মানে ইমান ভাল লাগিছে আৰু মানে দুখটো আমি প্ৰকাশ মানে এতিয়া কি বুলি কৰিম এনেকুৱা হৈছে কিন্তু সেই জুবিন দাৰ সেই দুখক লৈ আৰু তেওঁৰ যিবোৰ আমাৰ অমৰ সৃষ্টি আছে যি আপোনাৰ আমাক তেওঁ দি থৈ গৈছে সেইবোৰক এতিয়া আমি লৈ কিনে তেওঁৰ সেই স্মৃতিবোৰক আমি জীয়াই ৰাখি তেখেতক আমি আমাৰ মাজত সদায় অমৰ হৈ আছে আৰু সদায় হৈ থাকিব চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া ধৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু আমাৰ পুৰা বিশ্বাস আছে প্ৰতিজন যি এই মানে জুবিন দাৰ মৃত্যুত জগৰীয়া সেই প্ৰতিজনেই উচিত শাস্তি পাব আৰু সেই শাস্তি ধৰক পালে আমাৰ গোটেই অসমবাসীৰ মনটো তেতিয়াহে শান্তি হ'ব যেতিয়া তেওঁলোকে উপযুক্ত শাস্তি পাব